দুখীয়াক দুপইচা দিবলৈ টান, ঈশ্বৰৰ আগত ভিক্ষা খুজি হাজাৰ হাজাৰ দান। আৰু আমাৰ সেই তেনেকুৱা আচৰণৰ বাবেই এচাম মানুহে ধৰ্মৰ নামত ৰমৰমীয়া ব্যৱসায় খুলি গাদীত বহি বহিয়ে কোটি টকীয়া গাড়ী কিনিবলৈ সক্ষম হৈছে। অকণমান ধৈৰ্যৰে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালো। গোটেইখিনি ভিডিঅ'টো চাম, ধৈৰ্য ধৰিম, কিন্তু কথা এটা হ'ল ইমান সঁচা কথাবিলাক যদি আমি আগবঢ়াই দিওঁ ছ'চিয়েল মিডিয়াৰ দ্বাৰা, আমি যদি সঁচা কথাবিলাক কৈ দিওঁ, আমাৰ এই ধৰ্মৰ নামত যে ধান্দা চলি আছে এই ধান্দাবিলাক চলিব কেনেকৈ? আমাৰ এই দেশখন ভাৰতবৰ্ষখনত ধৰ্মৰ নামতে প্ৰধানমন্ত্ৰী বনোৱা আছে ভাৰতবৰ্ষৰ ধৰ্মৰ নামতে। তেনে এই ইমান সঁচা কথাবিলাক যদি কৈ থাকোঁ, তেনে আমাৰ যে ভাৰতবৰ্ষখনত ধৰ্মৰ নামত যে ধান্দা চলি আছে এই ধান্দা দেখোন বন্ধ হৈ যাব। আগলৈ চাওক আপোনালোকেও কিমান সঁচাখিনি কথা কৈছে। ইয়াত মই ধৈৰ্য শব্দটোৰ প্ৰয়োগ এইটো কাৰণেই কৰিছোঁ, কাৰণ ভিডিঅ'টোৰ প্ৰথম অংশত মই অকণমান প্ৰযুক্তিৰ কথা কৈ ল'ব লাগিব, আৰু ভিডিঅ'টোৰ শেষৰ ফাললৈ ধৰ্মই আমাক কেনেকৈ প্ৰযুক্তিৰ পৰা আঁতৰাই আনিছে আৰু সেইবাবে আমি কেনেকৈ সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছ পৰি আছোঁ তাৰ কথা আলোচনা কৰিম। হয়তো আপোনালোকে সকলোৱে জানে যে চীন দেশত বহিৰাগত এপছ নাইবা ছফ্টৱেৰছ ব্যৱহাৰ কৰাটো নিষিদ্ধ। ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব আদিকে ধৰি আমি ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো এপৰ বাবে তেওঁলোকৰ তাত নিজা বিকল্প আছে। চাইনিজসকলে ফেচবুক আৰু হোৱাটছএপৰ সলনি উইচেট, ইউটিউবৰ সলনি ইউকু, ইনষ্টাগ্ৰামৰ সলনি শ্যহংছু, বিভিন্ন ধৰণৰ চাৰ্চ ইঞ্জিন যেনে গুগল আৰু ক্ৰমৰ সলনি বাইডু ব্যৱহাৰ কৰে। আৰু আমি ভাৰতবৰ্ষৰ জনসাধাৰণে কি কৰোঁ? চাইনা আৰু আমেৰিকাৰ কোম্পানীসমূহে প্ৰস্তুত কৰা বস্তুসমূহ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেয়া শিকোঁ। মই এই ভিডিঅ'টো এটা চাইনিজ মোবাইলৰ পৰা শ্বুট কৰি আছোঁ, কাৰণ আমাৰ হাতত কোনো বিকল্প নাই, অপশ্যন নাই, আমি বাধ্য। আমেৰিকাই 863 কোটি টকা খৰচ কৰি ChatGPT নামৰ এটা অপেন AI প্ৰস্তুত কৰিছিল, য'ত আমি বিভিন্ন ধৰণৰ প্ৰশ্নৰ সমাধানসমূহ পাব পাৰোঁ। এতিয়া চাইনাই কি কৰিলে? আমেৰিকাৰ ChatGPTৰ প্ৰতিদ্বন্দ্বী হিচাপে DeepSeek নামৰ এটা AI প্ৰস্তুত কৰিলে, আমেৰিকাতকৈ 10 গুণ কম টকা ব্যয় কৰি, অৰ্থাৎ 49 কোটি টকা। এতিয়া দুয়োটা ছফ্টৱেৰকে মই একেটা প্ৰশ্নকে সুধি পৰীক্ষা কৰি চালোঁ যে কোনটো ছফ্টৱেৰ বেছি উন্নত, কোনটো ছফ্টৱেৰ বেছি বেটাৰ। মই প্ৰশ্ন কৰিলোঁ যে ইনভেষ্টমেণ্ট বা বিনিয়োগৰ যোগেদি দেশৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ হয়নে? যদিহে সম্ভৱ হয় তেন্তে তাৰ মূল বৈশিষ্ট্যসমূহ কি কি? এতিয়া ChatGPTয়ে মোক যিটো উত্তৰ দিলে আৰু DeepSeek নামৰ AIটোৱে মোক যিটো উত্তৰ দিলে, দুইটা উত্তৰৰ ভিতৰত DeepSeek নামৰ AIটোৱে দিয়া উত্তৰটো বেছি উৎকৃষ্ট আৰু বেছি উন্নত মানদণ্ডৰ আছিল। এতিয়া আপোনালোকেই কওক, আমেৰিকা আৰু চাইনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ লগত প্ৰতিযোগিতা কৰিব পৰাকৈ আমাৰ ভাৰতবৰ্ষত কি আছে? আছেতো, আমাৰ ভাৰতবৰ্ষত এষ্ট্ৰটক নামৰ এপ এটা আছে। প্ৰযুক্তি যাওক ৰখাতলে, আমি জানিব বিচাৰিম যে আমাৰ বিয়া প্ৰথমতে কাৰ লগত হ'ব। প্ৰত্যেক বছৰে আন্তঃৰাষ্ট্ৰীয় নোবেল পুৰস্কাৰ ঘোষণা কৰা হয়। 1930 চনত CV ৰমন ছাৰৰ পিছৰ পৰা প্ৰায় 93 বছৰ ধৰি ভাৰতবৰ্ষই বিজ্ঞানৰ ক্ষেত্ৰত কোনো ধৰণৰ নোবেল পুৰস্কাৰ দখল কৰিবলৈ সক্ষমেই হোৱা নাই। আমি মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে আধ্যাত্মিকতা আৰু বিজ্ঞানৰ মাজত ভাৰসাম্যতা সন্তুলন কৰিয়েই জীয়াই থাকিব লাগিব, আৰু সেই কথা আমাৰ ভাৰতবৰ্ষৰ মানুহে, বিশেষকৈ অসমৰ মানুহে বুজি নাপায়। অধিকাংশ শব্দটো ব্যৱহাৰ কৰিছোঁ। আমাৰ ভাৰতবৰ্ষৰ অধিকাংশ মানুহেই হৈছে ধৰ্মান্ধ। যদিহে ধৰ্মান্ধ নহ'লহেঁতেন তেন্তে এগৰাকী গীতা পাঠ কৰা সাধাৰণ জীয়ৰী জয়া কিশোৰীয়ে কেনেকৈ মাৰ্চিডিজ বেঞ্জ G63 AMG নামৰ 4 কোটি টকীয়া বিলাসী গাড়ীখন কিনিব পাৰিছে? যদিহে ভাৰতবৰ্ষৰ অধিকাংশ মানুহ ধৰ্মান্ধ নহয়, বিজ্ঞান মনস্ক হয়, তেন্তে অনিৰুদ্ধ আচাৰ্যৰ দৰে ধাৰ্মিক প্ৰবচন দিয়া মানুহে নিজৰ লগত ভলভো XC90ৰ দৰে কোটি টকীয়া গাড়ীসমূহ ৰাখিবলৈ ক'ৰ পৰা টকা পাইছে? এই ক্ষেত্ৰত অসমেও কোনো ধৰণে পিছ পৰি থকা নাই। কেইদিনমানৰ আগতে আপোনালোকে দেখিবলৈ পালে অলৰেডি 1 কোটি টকাৰ ডিফেণ্ডাৰ থকা ধাৰ্মিক গুৰু এজনে কালি পৰহি পুনৰ অডি Q7 এখন কিনিছে, যিখনৰ দাম প্ৰায় 1 কোটি টকা মানেই হ'বগৈ। অসমৰ যিসকল দম্পতীৰ সন্তান নহয় তেওঁলোকে IVF চেণ্টাৰবোৰলৈ যোৱাৰ সলনি যিটো মন্দিৰলৈ যায়, অসমৰ ছাত্ৰ ছাত্ৰীসকলে চাকৰি পাবলৈ বা পৰীক্ষা ভাল হ'বলৈ পঢ়া শুনাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সলনি নাজিৰাৰ যিভাগ মন্দিৰত চাকি জ্বলাবলৈ যায়, ভগৱান শিৱৰ নাম লৈ ভুৱাকৈ চলি থকা সেই ৰমৰমীয়া বেপাৰখনটো আছে। ঈশ্বৰ কেতিয়াও উপঢৌকন লোভী নহয় যে আপুনি তৈলমৰ্দন কৰিব, ঈশ্বৰৰ নামত কিবা উৎসৰ্গা কৰিব আৰু ঈশ্বৰে ফূৰ্তিতে আপোনাক আপুনি মনে বিচৰা বস্তুটো দি দিব, নহয় জানো? মূৰত ধৰ্মৰ পোক সোমাই থকা ধৰ্মান্ধ ব্যক্তিসকলক যুক্তি সহকাৰে চকুৰ আগত এনেকৈ দাঙি ধৰিলেও তেওঁলোকে কেতিয়াও বিশ্বাস নকৰে, পাৰিলে সমালোচনা কৰিব। এতিয়া কথা হ'ল, আপুনি কৃষ্ণক পূজা কৰে, আপুনি শিৱক পূজা কৰে, আপুনি বিষ্ণুক পূজা কৰে, আপুনি কালী পূজা কৰে, আপুনি কাৰোবাক গুৰু হিচাপে মানে, সেয়া আপোনাৰ একান্তই ব্যক্তিগত কথা। তাত আপোনাক কোনেও একো
নকয়। কিন্তু আপুনি যদি কাৰোবাক গুৰু হিচাপে মানি লৈছে, সেই গুৰুজনে আপোনাক ঈশ্বৰৰ সৈতে সাক্ষাৎ কৰাব পাৰিবনে? আপোনাক মুক্তিৰ পথ দেখুৱাব পাৰিবনে? সেই বিচাৰ কৰাৰ ক্ষমতা আপোনাৰ মাজত থাকিব লাগিব। আৰু সেই ক্ষমতা তেতিয়াহে আহিব যেতিয়া আপুনি যুক্তিৰে সকলোবোৰ কথা জুকিয়াই চাবলৈ শিকিব। যেতিয়ালৈকে আপুনি যুক্তিৰ পথত নচলে, তেতিয়ালৈকে আপুনি ধৰ্মান্ধ। আমাৰ ঘৰখনে 24 বছৰ ধৰি শিৱ পূজা কৰি আহিছে, কিন্তু মই কাকোৱে ভাং খাবলৈ পৰামৰ্শ নিদিওঁ। কাৰণ শিৱই ভাং খাইছিল বুলি 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, হিন্দু কোনো মহাকাব্যত উল্লেখ কৰা হোৱা নাই। ধৰ্মান্ধ হোৱাৰ পৰা বচাৰ একমাত্ৰ উপায় হৈছে শিক্ষা, প্ৰকৃত শিক্ষা, যিয়ে আপোনাক পোহৰৰ দিশলৈ লৈ যাব। ভাৰতবৰ্ষত আৰু কিছুমান মানুহ আছে যিয়ে অৰ্থনীতিৰ পুঁজিবাদ, সমাজবাদ, সাম্যবাদ, GDP একোৱেই নাজানে, কিন্তু চৰকাৰে আমুকটো বস্তু বিকিবলৈ ওলাইছে বুলি ক'বলৈ জানে। মই কেতিয়াও ক'বলৈ বিচৰা নাই যে চৰকাৰে আজিলৈকে যিমান পদক্ষেপ ল'লে সকলো পদক্ষেপ জনসাধাৰণৰ বাবে ভালেই হৈছে। বেয়াটোক বেয়া বুলিয়ে ক'ম, ভালটোক ভাল বুলিয়ে ক'ম, সেয়া লাগিলে যাৰেই চৰকাৰ নহওক কিয়। কিন্তু মূল কথাটো হৈছে, আপুনি যেতিয়া বিতৰ্ক কৰিছে কাৰোবাৰ কথা শুনি যে চৰকাৰে কিবা এটা বস্তু বিক্ৰী কৰিছে, তেতিয়া সেয়া আপোনাৰ নিজৰে দায়িত্ব যে চৰকাৰে বিক্ৰী কৰিছে নে দেশত অৰ্থনৈতিক উন্নয়নৰ বাবে, উদ্যোগীকৰণৰ বাবে প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। শেষত দুটা কথাই ক'ম। 1, অতি সকলোৰে বাবে বেয়া, ধৰ্মৰ বাবেও বেয়া। 2, কেৱল চাকৰিৰ বাবে পঢ়াৰ সলনি নিজৰ বৌদ্ধিক বিকাশৰ বাবে পঢ়ক, যাতে আপুনি প্ৰত্যেকটো কথা যুক্তিৰে বিবেচনা কৰিব পাৰে। প্ৰত্যেকটো কথাৰ ক্ষেত্ৰত আপুনি যুক্তিৰে জুকিয়াই চাব পাৰে যে কোনটো সত্য, কোনটো মিথ্যা। আৰু নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে, সৃষ্টিশীলতা বৃদ্ধি কৰিবৰ বাবে দেশত কমকৈ হ'লেও উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তা আছে। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।